29 অক্টোবৰ 2025 আবেলিৰ সময়ছোৱাত ধুবুৰী জিলাত এই গ্ৰন্থখনি অৰ্থাৎ পিতৃৰ দৃষ্টিত জুবিন শীৰ্ষক গ্ৰন্থখনি আহি মোৰ হাতত পৰিলে। আচৰিতভাৱে সেইদিনাই আমাৰ অসম মাতৃৰ কলিজাটিক মানস পুত্ৰই নিজৰ মাজত সামৰি ল'লে। ক'বলৈ বিচাৰিছোঁ যে জুবিনদাৰ অস্থিখিনি সেইদিনাই বিসৰ্জন কৰা হ'ল ব্ৰহ্মপুত্ৰত। আমি সকলো উচুপি আছিলোঁ, কিন্তু তথাপিও কিবা অকণমান নতুন তথ্য জনাৰ, তেওঁৰ বিষয়ে কিছু অধিক জানিব পৰাৰ তাড়নাতে কিতাপখন পঢ়িবলৈ ল'লোঁ। প্ৰায় 4 ঘণ্টামানৰ ভিতৰত পঢ়ি শেষ কৰিবলৈ সক্ষম হ'লোঁ। উপকৃতও হ'লোঁ কিতাপখন পঢ়িবলৈ পাই। কিছুমান শব্দই দুখ দিলে, কিছুমান বস্তু জানিব পাৰি মনটো আনন্দ লাগিল। কিছুমান শুনিবলৈ পোৱা তথ্য শুদ্ধতাৰ ওপৰত বিশ্বাস কৰিব পাৰিলোঁ। কিন্তু যি নহওক, যিমানে পৃষ্ঠা আগুৱাইছিলোঁ মনটো সিমানেই যেন গধুৰ হৈ পৰিছিল। আপোনালোকলৈ বুলিও তাৰে কেইটামান বাক্য ৰেখাংকিত কৰি দিছোঁ। আশা কৰোঁ আপোনালোকেও কিতাপখন পঢ়ক আৰু উপকৃত হওক।